আনন্দ ঘটাইছে লাহে লাহে পিছত তেখেতে গান গাবলৈ ল'লে মূৰ্তিটো ফাৰ্ষ্ট তেখেতৰ এলবাম অনামিকা ওলাইছিলে তাৰ পৰা তেখেতে কণ্টিনিউ এটা এলবাম ওলাই আছে আৰু প্ৰত্যেকটো এলবামেই আজি আগতে আমাৰ অসমৰ অসমীয়া মানুহখিনি ইমান অসমীয়া গান নাছিলে জুবিন দাৰ আশা নকলে জুবিন দা যেতিয়া আহিছে জুবিন দাৰ যেতিয়া গাবলৈ গান ষ্টাৰ্ট কৰিছে তেতিয়াৰ পৰা এই ট্ৰেণ্ডটো আহিছে আৰু আমি আমাৰ যিটো বয়স আমি সেই ট্ৰেণ্ডটো পুৰা পাইছোঁ 92 পৰা আমি যেতিয়া অলপমান বুজা হৈছোঁ তেতিয়াৰ পৰা আমি ঘৰত এইটো 30 টকীয়া কেছেটবিলাক পাই তেতিয়া 25 টকীয়া 30 টকীয়া ৰিলৰ কেছেটবিলাক সেইবিলাকত তেতিয়া আমি নগাঁও যাওঁ নগাঁও গ'লে কিছুমান ধুনীয়া মৰিগাঁও বাছ ষ্টেণ্ডৰ বজাওঁ দিনে ৰাতি সেই তেতিয়াৰ পৰাই অসমীয়া গান তাৰ মানুহবিলাকে বেছিভাগে হিন্দী গানেই শুনিছিলে অসমৰ বেছিখিনি তাৰ পিছৰ পৰাই জুবিন গাৰ্গৰ এই অসমীয়া গানৰ ধাৰাটো মানে আহিছে ভূপেন হাজৰিকাৰ গান আছিল যদিও মানুহে শুনিছিলে কিন্তু ইমানখিনি নাছিলে পপুলাৰ ভাল গীত তেখেতৰ বহুতখিনি ভাল ভাল গীত আছিলে কিন্তু এই অসমীয়া গানৰ যিটো মানে আধুনিক অসমীয়া গানৰ আধুনিক অসমীয়া ৰোমান্টিক গীতৰ যিটো মানে ধাৰা সেই ধাৰাটো জুবিন গাৰ্গৰ দিনৰ পৰাই বেছিকৈ আহিছে কণ্টিনিউ অহা আৰম্ভ কৰিলে আহি আমিতো জানো বাকী 2010ৰ পৰা ইমানখিনি গীত পপুলাৰ গান তেখেতে সৃষ্টি কৰিলে আৰু এতিয়া যোৱাকালি নহ'বলগীয়া কথাটো তেখেতৰ হ'ল গতিকে আৰু কি ক'ম তেখেতে আত্মাই চিৰশান্তি লাভ কৰক ভগৱানৰ ওচৰত আমিতো এইখিনি প্ৰাৰ্থনা কৰিব পাৰোঁ আৰু তেখেত যাতে প্ৰায় অমৰ হৈ থাকিব বাৰু অমৰ হৈ থাকক সেইখিনি কৈ মোৰ কথাখিনি সামৰিছোঁ জয় জুবিন দা।